হিন্দু ধৰ্মত অনেক দেৱী দেৱতাৰ উল্লেখ পোৱা যায়। সেই দেৱী দেৱতাসকলৰ ভিতৰতে এজন হৈছে শনি দেৱতা। শনি দেৱতা বুলি ক'লে বৰ্তমানৰ মানুহে নালাগে, পৌৰাণিক কালৰ দেৱী দেৱতাসকলেও ভয় কৰিছিল। বিশ্বাস কৰা হয় যে শনিৰ দৃষ্টি পৰা মাত্ৰে মানুহৰ জীৱন অশান্ত হৈ পৰে, জীৱনলৈ দুৰ্গতি নামি আহে। সেয়েহে সকলোৱে শনিৰ কুদৃষ্টিৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰে। কিন্তু আচলতে শনি দেৱতাৰ পৰা এনেকুৱা হয়নে? আজি আমি শনি দেৱতাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। শনি দেৱতাৰ কেনেকৈ জন্ম হৈছিল? শনি দেৱতাৰ পিতৃ মাতৃ কোন আছিল? শনি দেৱতাই কাৰ লগত বিবাহ কৰাইছিল? দেৱতা হোৱাৰ পাছতো শনিৰ দৃষ্টি পৰিলে কিয় মানুহৰ অমংগল হয়? আহকচোন আজি শনি দেৱতাৰ বিষয়ে এই কথাবোৰ জানো। শনি আছিল এজন দেৱতা। শনি আছিল সূৰ্য দেৱতাৰ পুত্ৰ। দেৱতা আছিল যদিও শনিক সকলোৱে অমংগলৰ দেৱতা বুলিয়েই জানে। এই শনি দেৱতাৰ পৰাই শনি গ্ৰহ তথা শনিবাৰ হৈছে বুলি কোৱা হয়। শনি হৈছে গ্ৰহসমূহৰ অধীশ্বৰ দেৱতা। সূৰ্য দেৱতাই দেৱশিল্পী বিশ্বকৰ্মাৰ কন্যা সংজ্ঞাৰ লগত বিবাহ কৰাইছিল। সংজ্ঞাই স্বামী সূৰ্য দেৱতাৰ তাপ সহিব নোৱাৰি তপস্যাৰ দ্বাৰা নিজৰ এক প্ৰতিমূৰ্তি অথবা ছায়া উৎপন্ন কৰিছিল। সংজ্ঞাৰ এই ছায়াৰ নাম হয় সুবৰ্ণা। সংজ্ঞাই ছায়া অথবা সুবৰ্ণাক স্বামীৰ ওচৰলৈ পঠাই নিজে তপস্যা কৰিবলৈ গৈছিল। পাছত সূৰ্য দেৱতাৰ লগত মিলনৰ ফলত ছায়াৰ গৰ্ভৰ পৰা 4 সন্তান শনি, তপতী, ভদ্ৰা আৰু সাৱৰ্ণী মনুৰ জন্ম হৈছিল। কথা অনুসৰি এবাৰ সূৰ্যৰ পত্নী ছায়া দেৱীয়ে পুত্ৰ প্ৰাপ্তিৰ বাবে অন্ন জল ত্যাগ কৰি কঠোৰ তপস্যা কৰিছিল। ছায়া দেৱীৰ তপস্যাত প্ৰসন্ন হৈ শিৱই পুত্ৰ প্ৰাপ্তিৰ বৰ প্ৰদান কৰিলে। যথা সময়ত ছায়া দেৱীৰ গৰ্ভৰ পৰা এটি পুত্ৰ ৰূপে শনিৰ জন্ম হয়। ছায়া দেৱীয়ে অন্ন জল ত্যাগ কৰি তপস্যা কৰাৰ কাৰণে পুত্ৰ শনিৰ শৰীৰৰ ৰং শ্যাম বৰণৰ হ'ল। সেয়েহে সূৰ্য দেৱতাই সেই সন্তানক নিজৰ পুত্ৰ বুলি স্বীকাৰ কৰি নলৈছিল আৰু সূৰ্য দেৱতাই পত্নী ছায়াক সন্দেহৰ দৃষ্টিৰে চাইছিল তথা পুত্ৰ শনিৰ প্ৰতি কোনো দিনে ভাল ব্যৱহাৰ কৰা নাছিল। মাতৃৰ লগতে নিজেও পিতৃৰ পৰা ভাল ব্যৱহাৰ নোপোৱা বাবে শনি দেৱতাই দুখমনে শিৱৰ তপস্যা আৰম্ভ কৰিলে। শনিৰ তপস্যাত প্ৰসন্ন হৈ শিৱ প্ৰকট হৈ ক'লে, হে শনিদেৱ, তোমাৰ তপস্যা দেখি মই পৰম সন্তোষ লাভ কৰিছোঁ। তোমাক কি বৰ লাগে কোৱা? তেতিয়া শনিদেৱে বৰ বিচাৰি ক'লে, হে প্ৰভু, পিতা সূৰ্য দেৱতাই মোৰ মাতৃক সদায় অনাদৰ কৰে আৰু মোৰ প্ৰতি কোনো দিনে ভাল ব্যৱহাৰ নকৰে। গতিকে আপুনি কৃপা কৰি মোক পিতা সূৰ্য দেৱতাতকৈ ওপৰত স্থান প্ৰদান কৰক। শনিৰ কথা শুনি শিৱই ক'লে, হে শনিদেৱ, মোৰ আশীৰ্বাদত তুমি নৱগ্ৰহৰ স্বামী হ'বা তথা শ্ৰেষ্ঠ স্থান প্ৰাপ্ত কৰিবা। তোমাৰ এনে শক্তি হ'ব যে কেৱল মনুষ্যই নহয়, দেৱতা, গন্ধৰ্ব,
অসুৰ আদি সকলোৱে তোমাক ভয় কৰিব আৰু প্ৰাণীৰ কৰ্ম অনুসৰি তুমিয়েই ফল প্ৰদান কৰিব লাগিব। এতিয়া জানো আহকচোন শনিৰ দৃষ্টি কিয় অশুভ হয়। বাল্যকালৰে পৰা শনিদেৱ অতি সুন্দৰ তথা পৰম বিষ্ণু ভক্ত আছিল। শনি দেৱতাই গন্ধৰ্বৰাজ চিত্ৰৰথৰ কন্যা কংকালীৰ লগত বিবাহ কৰাইছিল। এদিন শনি দেৱতাই একান্তভাৱে ধ্যানমগ্ন হৈ ভগৱান বিষ্ণুৰ আৰাধনা কৰি আছিল। তেনেতে শনিৰ ঋতুমতী হৈ থকা পত্নী কংকালী কামবাসনাত মত্ত হৈ স্বামীৰ লগত সম্ভোগ কৰাৰ কামনাৰে ওচৰ চাপি আহিছিল। পত্নীয়ে বহুবাৰ মতাৰ পাছতো বহু সময় ৰৈ থকাৰ পাছতো ধ্যানমগ্ন শনি দেৱতাই পত্নী কংকালীৰ কামনা পূৰ্ণ কৰা দূৰৰে কথা পত্নীৰ ফালে চকু মেলিও নাচালে। তেতিয়া কামবাসনাত দগ্ধ হৈ থকা কংকালীয়ে অপমানিত বোধ কৰি স্বামী শনিদেৱক অভিশাপ দি ক'লে, হে স্বামী, আজি আপুনি মোৰ কামবাসনা পূৰ্ণ নকৰিলে আৰু মোৰ ফালে চকু মেলিও নাচালে। গতিকে মই আপোনাক অভিশাপ দিছোঁ। আজিৰ পৰা আপুনি যাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব সেই মুহূৰ্ততে সেইজনৰ মুণ্ড ছেদন হ'ব। পাছত যেতিয়া শনি দেৱতাৰ ধ্যান ভংগ হ'ল তেতিয়া শনিদেৱে পত্নী কংকালীৰ ওচৰত ক্ষমা বিচাৰি অভিশাপৰ পৰা মুক্ত কৰি দিবলৈ কৈছিল। খঙতে অভিশাপ প্ৰদান কৰি পত্নী কংকালীয়েও পাছত অনুশোচনা কৰিছিল। কিন্তু স্বামীক অভিশাপৰ পৰা মুক্ত কৰিব পৰা ক্ষমতা কংকালীৰ নাছিল। অভিশপ্ত হৈ শনিদেৱে কাৰো ফালে চাব নোৱাৰা হ'ল। সেয়েহে সদায় তললৈ মূৰ কৰি থাকিব লগা হয়। পাছত পত্নীৰ অভিশাপৰ পৰা মুক্ত হ'বৰ বাবে শনিদেৱে ভগৱান শিৱৰ তপস্যা কৰিছিল। তেতিয়া শিৱই শনি দেৱতাক বৰদান দি কৈছিল যে যিজনে শনিবাৰে আঁহত গছৰ তলত চাকি বন্তি জ্বলাব সেইজনৰ ওপৰত শনিৰ দৃষ্টিৰ কুপ্ৰভাৱ নপৰিব। সেয়েহে শনি দেৱতাৰ কুদৃষ্টিৰ পৰা বাচি থাকিবলৈ বহুতে শনিবাৰে আঁহত গছৰ তলত চাকি বন্তি জ্বলায়। বিশ্বাস কৰা হয় যে শনিদেৱ সাক্ষাৎ ৰুদ্ৰ। শনি দেৱতাৰ দেহৰ বৰণ নীলা আৰু সদায় নীলা বস্ত্ৰ পৰিধান কৰি থাকে। চতুৰ্ভুজা শনিদেৱৰ এখন হাতত ধনু, এখন হাতত বাণ, এখন হাতত ত্ৰিশূল আৰু এখন হাত বৰদান মুদ্ৰাত থাকে। কাউৰী, শগুন, কুকুৰ, গাধ আদি শনি দেৱতাৰ বাহন। শনি দেৱতাৰ ধ্বজিনী, ধামিনী, কংকালী, কলহপ্ৰিয়া, কন্তকী, তুৰংগী, মহিষী আৰু অজা নামৰ এই 8গৰাকী পত্নী আছিল। শনিবাৰে শনি দেৱতাৰ এই 8গৰাকী পত্নীৰ নাম ল'লে শনিবাৰে শনি দেৱতাৰ এই 8গৰাকী পত্নীৰ নাম ল'লে হেনো শনিৰ কুদৃষ্টিৰ পৰা হাত সাৰিব পাৰি তথা দুখৰ অন্ত পৰে আৰু সৌভাগ্য উদয় হয়। শনি দেৱতাৰ অন্য কেইটামান নাম হৈছে বভ্ৰু, ৰুদ্ৰান্তক, পিপ্পলাশ্ৰয়, সৌৰী, শনৈশ্বৰ, কৃষ্ণ, পুনস্থ, মন্দ, পিংগল আদি। বান্ধৱসকল, আশা কৰোঁ শনি দেৱতাৰ বিষয়ে জানিব পাৰি আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।